আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম। আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম। আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম। আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম। আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম। আজি আমাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁওবাসীয়ে আমি যি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ, ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি ২-৩ ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি, তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায়। আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে, কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম।